নমস্কাৰ সকলোকে নলেজ আছামৰ অন্যতা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমি পলিটি আৰু গভাৰ্নেন্সৰ ওপৰত এটা চিৰিজ আৰম্ভ কৰিছিলোঁ। তো সেই চিৰিজটোৰ লগত সংগতি ৰাখি আমি এই ভিডিঅ'টোত কি কৰিম আপোনালোকৰ আগত কেইটামান যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ পাৰ্চপেক্টিভৰ পৰা আহিব পৰা ভেৰিয়েশ্যন আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিম। আমি এইটো ডাঠি নকওঁ যে আমি আপোনালোকক কমন কুৱেশ্যন প্ৰভাইড কৰিম বা তেনেকুৱা ধৰণৰ, কিন্তু জাষ্ট আমি আপোনালোকৰ আগত এটা বিভিন্নতা প্ৰভাইড কৰিব খুজিছোঁ যে কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে। তো আমি এতিয়া ভিডিঅ'টোলৈ আহিছোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে যে কোনটো ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ যেতিয়া ইমাৰ্জেঞ্চি লাগু হয়, আইদাৰ নেশ্যনেল ইমাৰ্জেঞ্চি হওক, ষ্টেট ইমাৰ্জেঞ্চি হওক বা ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি হওক, এই ইমাৰ্জেঞ্চিৰ টাইমত আমাৰ কোনটো ফাণ্ডামেণ্টেল ৰাইটছ ছাছপেণ্ড নহয়। আমি জানো যে ইমাৰ্জেঞ্চিৰ টাইমত আমাৰ যিসমূহ ফাণ্ডামেণ্টেল ৰাইটছ আছে প্ৰায়বোৰে তাৰ কি হয় ছাছপেণ্ড হৈ যায়। অপশ্যনকেইটা হৈছে ৰাইট টু স্পীচ অৰ্থাৎ কথা কোৱাৰ অধিকাৰ, ৰাইট টু ৰিলিজন মানে ৰাইট টু প্ৰফেছ ৰিলিজন হওক বা আপোনাৰ ৰিলিজিয়াছ ইনষ্টিটিউশ্যন প্ৰতিষ্ঠাপিত কৰাৰ অধিকাৰেই হওক, তেনেকুৱা ধৰণৰ ৰাইটছ টু ইকুৱেলিটি, তাৰপিছত ৰাইটছ টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। ইয়াৰ এনচাৰটো হ'ব ডি অৰ্থাৎ ৰাইটছ টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি। এইটো হৈছে আপোনাৰ 21 নম্বৰ আৰ্টিকুল যিটো আমাৰ আছে সংবিধানৰ সেইটো। ইয়াতে আপোনালোকক মনত ৰাখি থৈ দিব যে একমাত্ৰ 20 নম্বৰ আৰু এই 21 নম্বৰ আৰ্টিকুল এই দুটা আৰ্টিকুলে কি হয়, যেতিয়া ইমাৰ্জেঞ্চি লাগু হয় তেতিয়া ছাছপেণ্ড নহয়। বাকী প্ৰায়ভাগ আৰ্টিকুল কি হয়, যেতিয়া আমাৰ ইমাৰ্জেঞ্চি লাগু হয় তাৰ লগে লগে কিছুমান ফাণ্ডামেণ্টেল ৰাইটছ লগ ছাছপেণ্ড হৈ যায় আৰু কিছুমান প্ৰেচিডেণ্টে নিজ ইচ্ছামতে ছাছপেণ্ড কৰিব পাৰে। কিন্তু এই দুটা আৰ্টিকুল অৰ্থাৎ এই দুটা ফাণ্ডামেণ্টেল ৰাইটছ 20 নম্বৰ আৰু 21 নম্বৰ আৰ্টিকুলৰ অন্তৰ্গত এই দুটা কোনোদিনে ছাছপেণ্ড নহয়, এই দুটা থাকি যায়। আমাৰ ছেকেণ্ড কুৱেশ্যনটো হৈছে যে ফাণ্ডামেণ্টেল ডিউটিছ আমাৰ সংবিধানৰ কোনটো পাৰ্টত মেনশ্যন কৰা আছে। এতিয়া আপোনালোকক ইয়াতে এটা বস্তু বুজাই থৈ দিওঁ যে আমাৰ সংবিধানৰ যে পাৰ্ট আৰু স্কেডিউল আছে, পাৰ্ট আছে আমাৰ প্ৰায় 25টা আৰু স্কেডিউল হৈছে 12টা। এই পাৰ্ট আৰু স্কেডিউলৰ মাজত ডিফাৰেঞ্চটো কি? তো ডিফাৰেঞ্চটো এনেকুৱা ধৰণৰ, যদিহে আপোনালোকক মই কওঁ যে যদিহে এটা বায়'লজি এজ এ হোল ছাবজেক্ট হয়, অৰ্থাৎ এই বায়'লজিত কি কৰা হয়, বিভিন্ন ধৰণৰ জীৱ জন্তুৰ তেওঁলোকৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা হয়, তেওঁলোকৰ ভিতৰ কেমিকেল প্ৰচেছবোৰ কেনেকুৱা ধৰণে সম্পাদিত হয়, এই সকলোবোৰ বিষয়ে কি কৰা হয় বায়'লজি এজ এ হোল ছাবজেক্টত ডিছকাছ কৰা হয় বা আলোচনা কৰা হয়। কিন্তু যেতিয়া এই বায়'লজি ছাবজেক্টটোক ছেগ্ৰিগেট কৰা হয় জুলজি আৰু বটানীলৈকে, তাত কি হয় আমাৰ ষ্টাডিটো ডিভিজন হৈ পৰে। অৰ্থাৎ আমি জুলজিত কি কৰোঁ, প্ৰাণী বিজ্ঞানৰ লগত ৰিলেটেড সকলোবোৰ এছপেক্ট আমি অধ্যয়ন কৰোঁ, বটানীত আমি কি কৰোঁ, উদ্ভিদ বিজ্ঞানৰ লগত জড়িত সকলোবোৰ বিষয় আমি অধ্যয়ন কৰোঁ। তো এই বস্তুটোক আমি স্কেডিউলৰ পাৰ্টৰ লগত এনেকৈ ৰিলেট কৰিব পাৰোঁ যে বায়'লজি এজ এ হোল ছাবজেক্ট আমি আমাৰ সংবিধানৰ স্কেডিউলৰ লগত তুলনা কৰিব পাৰোঁ। অৰ্থাৎ আমাৰ সংবিধানৰ যিসমূহ স্কেডিউল আছে 12টা, এই 12টা স্কেডিউলত কি কৰা হৈছে, আমাৰ সংবিধানৰ যিমানবোৰ বিষয় আছে সেই সকলোবোৰ বিষয়ক ডিটেইলছত অধ্যয়ন কৰা হৈছে। যেতিয়া আমি পাৰ্টছৰ কথা কয়, পাৰ্টছসমূহক এই ছাবজেক্টসমূহৰ লগত তুলনা কৰিব পাৰি জুলজি আৰু বটানীৰ নিচিনাকৈ। অৰ্থাৎ এই পাৰ্টছসমূহত বিশেষকৈ কি মেনশ্যন কৰা হৈছে, আমাৰ ভাৰতবৰ্ষৰ যি নাগৰিক আছে এই নাগৰিকসমূহৰ তেওঁলোকৰ অধিকাৰ আৰু তেওঁলোকৰ যি দায়িত্ব, সেই দায়িত্বৰ বিষয়ে কি কৰা হৈছে বিতংভাৱে অধ্যয়ন কৰা হৈছে। তো এইটো এটা মাইনৰ ডিফাৰেঞ্চ হয় পাৰ্ট আৰু স্কেডিউলৰ মাজত। আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পাইছে। তো ইয়াতে আমাক কৈছে যে ফাণ্ডামেণ্টেল ডিউটিছ কোনটো পাৰ্টত বা কোনটো স্কেডিউলত আমাৰ উদ্ধৃত আছে। প্ৰথম অপশ্যনটো হৈছে পাৰ্ট 4A, পাৰ্ট 4, পাৰ্ট 3, তাৰপিছত স্কেডিউল নাম্বাৰ 4A। ইয়াৰ সঠিক এনচাৰটো হৈছে পাৰ্ট 4A। আৰু এইখিনিতে আপোনালোকক কথা কৈ থৈ দিওঁ, যেতিয়া আমাৰ সংবিধানখন এডপ্ট কৰা হৈছিলে, গ্ৰহণ কৰা হৈছিলে, সেই সময়ত আমাৰ ফাণ্ডামেণ্টেল ডিউটিছ বুলি কোনো ধৰণৰ কনচেপ্ট নাছিলে। কিন্তু পৰৱৰ্তী সময়ত আমাৰ 42 নম্বৰ সংবিধান সংশোধনৰ দ্বাৰা কি কৰা হৈছিলে, সেই সময়ৰ যি ৰাছিয়াৰ ফাণ্ডামেণ্টেল ডিউটিছৰ কনচেপ্ট আছিলে, সেই কনচেপ্টটো আমাৰ ভাৰতবৰ্ষৰ সেই সময়ৰ চৰকাৰে কি কৰিছিলে, আমাৰ সংবিধানৰ ভিতৰত তেওঁলোকে তাৰ পৰা ইনস্পায়াৰ্ড হৈ লৈ লৈছিলে। তো সেইটো আপোনালোকে মনত ৰাখি থৈ দিব যে কিমান নম্বৰ সংশোধনৰ দ্বাৰা আমাৰ ফাণ্ডামেণ্টেল ডিউটিছটো সংবিধানত ইনকুলকেট কৰা হৈছিলে বা অন্তৰ্ভুক্ত কৰা হৈছিলে। তো তাৰ এনচাৰটো হ'ব পাৰ্ট 4A। আৰু ইয়াতে কৈ থৈ দিওঁ আপোনালোকক যে যিটো পাৰ্ট 4 আছে, সেই পাৰ্ট 4টোত আমাৰ DPSP অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচিৰ বিষয়ে মেনশ্যন কৰা আছে। এই সকলোবোৰ বিষয়ে আমি ডিটেইলছত আমাৰ যিটো চিৰিজ আৰম্ভ কৰিছিলোঁ পলিটি আৰু গভাৰ্নেন্সৰ, তাত আমি আপোনালোকক বুজাইছোঁ, যদিহে চোৱা নাই চাই ল'ব পাৰে। তো এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে কোনটো আৰ্টিকুলত ফাণ্ডামেণ্টেল ডিউটিছৰ বিষয়ে আমাৰ মেনশ্যন কৰা আছে। অপশ্যনকেইটা হৈছে 45A, 51A, 42, 30B। ইয়াৰ সঠিক এনচাৰটো হৈছে বি অৰ্থাৎ 51A। ইয়াত প্ৰায় 11টা ফাণ্ডামেণ্টেল ডিউটিছ মেনশ্যন কৰা আছে। আৰম্ভণিতে 10টা আছিলে, তাৰপিছত পুনৰ এটা সংশোধনী হৈ কি কৰা হৈছিলে, তাক 11টালৈকে বঢ়াই দিয়া হৈছিলে। আৰু আপোনালোকে এই ক্ষেত্ৰত এটা মনত ৰাখি থৈ দিব যে ফাণ্ডামেণ্টেল ডিউটিছসমূহ সাধাৰণতে নন জাষ্টিচিয়েবল হয়। নন জাষ্টিচিয়েবল মানে কি হয়, যে যদিহে আপুনি ফাণ্ডামেণ্টেল ডিউটিছ ভায়লেট কৰিছে, তথাপিও কি হয়, ষ্টেটে বা আমাৰ যি হায়াৰ জুডিচিয়েৰী, সেই জুডিচিয়েৰী কি হয়, আমাৰ এই ফাণ্ডামেণ্টেল ৰাইটছ যদিহে আমি ফুলফিল নকৰোঁ বা আমাৰ দায়িত্ব পালন নকৰোঁ, আমাক কি কৰিব নোৱাৰে, ভিক্টিম সজাব নোৱাৰে বা কোনো ধৰণৰ আমাৰ এগেইনষ্টত লিগেল একশ্যন বা আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। তাৰ দুই এটা এক্সেপশ্যনো আছে। উদাহৰণস্বৰূপে যদি আপুনি আমাৰ নেশ্যনেল ফ্লেগখনক অৱমাননা কৰে বা অপমান কৰে, তেতিয়াহ'লে আইনী ব্যৱস্থা লোৱা হ'ব, সেইটো এটা এক্সেপশ্যন হয়। কিন্তু যদিহে আপুনি ফাণ্ডামেণ্টেল ডিউটিছ ফ'ল' নকৰে বা আপোনাৰ যি ফাণ্ডামেণ্টেল কৰ্তব্য সেয়া ফুলফিল নকৰে, তেতিয়াহ'লে আপোনাৰ এগেইনষ্টত কোনো ধৰণৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে
যে তলৰ কোনটো আমাৰ এটা ফাণ্ডামেণ্টেল ডিউটিজ হয়। প্ৰথম অপশ্যনটো হৈছে ছেফ গাৰ্ডিং পাব্লিক প্ৰপাৰ্টি, অৰ্থাৎ আমাৰ যি পাব্লিকৰ সম্পত্তি সেই সম্পত্তি সংৰক্ষণ কৰা। দ্বিতীয়টো হৈছে প্ৰটেক্টিং দ্য ছ'ভেৰেইনিটি ইণ্টিগ্ৰিটি এণ্ড ইউনিটি অফ ইণ্ডিয়া, অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ যি সাৰ্বভৌমত্ব সেই সাৰ্বভৌমত্বক কি কৰা, প্ৰটেকশ্যন কৰা। তাৰপিছত অপশ্যনটো হৈছে ডেভেলপিং চাইণ্টিফিক টেম্পাৰ এণ্ড হিউমেনিজিম, অৰ্থাৎ আমাৰ জনসাধাৰণৰ মাজত বৈজ্ঞানসন্মত মনোভাৱৰ সৃষ্টি কৰা। আৰু 4 নম্বৰ অপশ্যনটো হৈছে অল অফ দ্য এবভ, অৰ্থাৎ ইয়াৰে গোটেইকেইটা। তো ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, অৰ্থাৎ অল অফ দ্য এবভ, অৰ্থাৎ ইয়াৰে গোটেইকেইটা কি হয়, ফাণ্ডামেণ্টেল ডিউটিজ হয়। ইয়াতে মই আপোনালোকক কি কৰিছোঁ, আমাৰ যি টোটেল 11টা ফাণ্ডামেণ্টেল ডিউটিজ আছে সেই সকলোকেইটা ফাণ্ডামেণ্টেল ডিউটিজ আপোনালোকক ইয়াতে প্ৰভাইড কৰিছোঁ। আপোনালোকে এবাৰ ভিডিঅ'টো পজ কৰি চাই ল'ব, বা আমাৰ অফিচিয়েল ৱেবছাইটত ইয়াক আপলোড কৰা হৈ যাব, তাতো আপোনালোকে গৈ চাই ল'ব পাৰে। এটা এনে এবাৰ চাই থৈ দিব, কাৰণ কেতিয়াবা আহি যাব পাৰে কুৱেশ্যন, ক'ব নোৱাৰি। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে কোনখন কমিটিয়ে ফাণ্ডামেণ্টেল ডিউটিজক আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছিলে, অৰ্থাৎ আমাৰ ফাণ্ডামেণ্টেল ডিউটিসমূহ বা কেনেকুৱা ধৰণৰ ডিউটিজক ফাণ্ডামেণ্টেল ডিউটিজ হিচাপত আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হ'ব সেয়া থিৰাং কৰিবৰ কাৰণে কি কৰিছিল, চৰকাৰে এখন কমিটি গঠন কৰি দিছিলে। আৰু কমিটিখনে যিকেইটা ৰিকমেণ্ডেশ্যন বা পৰামৰ্শ দিছিলে এই পৰামৰ্শকেইটাৰ ওপৰত বেছ কৰি কি কৰা হৈছিলে, ফাণ্ডামেণ্টেল ডিউটিজকেইটা আমাৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিলে। তাৰ অপশ্যনকেইটা হৈছে মালহোত্ৰা কমিটি, ছেকেণ্ডটো হৈছে ৰাঘৱন কমিটি, তাৰপিছত চৰণ সিং কমিটি, তাৰপিছত নৰসিংহ কমিটি। তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ চি, অৰ্থাৎ চৰণ সিং কমিটি। প্ৰায় 1976 চনত এখন চৰণ সিঙৰ নেতৃত্বত কমিটি গঠন কৰা হৈছিলে, যি কমিটিখনে কি কৰিছিলে, কেনেকুৱা ধৰণৰ দায়িত্বক আমাৰ প্ৰাথমিক দায়িত্ব হিচাপত সংবিধানত অন্তৰ্ভুক্ত কৰিব সেই সম্পৰ্কে আমাৰ চৰকাৰক এটা ডিটেইলছত পৰামৰ্শ আগবঢ়াইছিলে। আৰু চৰকাৰে সেই পৰামৰ্শ গ্ৰহণ কৰি 42 নম্বৰ সংশোধনৰ দ্বাৰা কি কৰিছিলে, সংবিধানত এই ডিউটিসমূহ অন্তৰ্ভুক্ত কৰি দিছিলে। এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে তলৰ কোনকেইটা আৰ্টিকুলে আমাৰ যি ধৰ্মৰ অধিকাৰ আছে ধৰ্মৰ অধিকাৰক কণ্টেইন কৰে। অপশ্যনকেইটা হৈছে আৰ্টিকুল 25 পৰা 28, 29 পৰা 30, 32 পৰা 35, 23 পৰা 24। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন নম্বৰ এ2, অৰ্থাৎ 25 পৰা 28লৈকে যিকেইটা আমাৰ আৰ্টিকুল আছে সেই আৰ্টিকুলকেইটা আমাক কি দিয়ে, ধৰ্মৰ স্বাধীনতা দিয়ে। তো আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে তলৰ কোনটো আৰ্টিকুলে আমাৰ ইকুৱেলিটি বিফৰ দ্য ল এণ্ড ইকুৱেল প্ৰটেকশ্যন অফ ল এই দুটা অধিকাৰ আমাৰ সাব্যস্ত কৰে। এইখিনিতে আপোনালোকক থুলমূলকৈ বুজাই দিব বিচাৰিম যে ইকুৱেলিটি বিফৰ দ্য ল আৰু ইকুৱেল প্ৰটেকশ্যন অফ ল কেনেকুৱা ধৰণৰ বস্তু হয়। যেতিয়া আমি ইকুৱেলিটি বিফৰ দ্য ল বোলা কনচেপ্টলৈকে যাওঁ, তাৰ থুলমূল ধাৰণা এনেকুৱা ধৰণৰ যে আইনৰ দৃষ্টিত সকলো সমান। আপুনি ধনী দুখীয়া বা আপোনাৰ জাতি উচ্চ নিম্ন এই সকলোবোৰ কোনো ধৰণৰ ফেক্টৰ আইনে কনচিডাৰ নকৰে, আৰু কনচিডাৰ নকৰাকৈ কি কৰে, আপোনাক আইনে ট্ৰিট কৰে। তাৰ পৰিৱৰ্তে ইকুৱেল প্ৰটেকশ্যন অফ ল এই কনচেপ্টৰ ধাৰণাটো এনেকুৱা ধৰণৰ যে আপুনি কি কণ্ডিশ্যনত আছে বা আপোনাৰ ইকনমিক কণ্ডিশ্যন কেনেকুৱা, আপোনাৰ পলিটিকেল কণ্ডিশ্যন কেনেকুৱা, এই সকলোবোৰ ফেক্টৰ কনচিডাৰ কৰি আপোনাক কি কৰা হ'ব, আইনে ট্ৰিট কৰিব। অৰ্থাৎ ইয়াৰ মেইন থিমটো এনেকুৱা ধৰণৰ যে ইকুৱেলক, অৰ্থাৎ যোন সমান হয় অৰ্থনৈতিক ফালৰ পৰাই হওক বা পলিটিকেলি হওক, যোন সমান হয় তেওঁলোকক সমানে ট্ৰিটমেণ্ট কৰিব। আৰু যোন বেলেগ হয়, অৰ্থাৎ কাৰোবাৰ ইকনমিক কণ্ডিশ্যন খুবেই পুতৌ লগা বা কাৰোবাৰ পলিটিকেল কণ্ডিশ্যন খুবেই দুখজনক, তো তেওঁলোকক কি কৰিব, আইনে বেলেগ বেলেগকৈ, অৰ্থাৎ তেওঁলোকৰ কণ্ডিশ্যন অনুসৰি কি কৰিব, ট্ৰিটমেণ্ট কৰিব। অৰ্থাৎ এইটো আমাৰ যিটো ইকুইটিৰ কনচেপ্ট সেই ইকুইটিৰ কনচেপ্টৰ লগত আমি ইয়াক তুলনা কৰিব পাৰোঁ। ইকুইটি মানে কেনেকুৱা ধৰণৰ, চাওক আপোনাক এটা মই উদাহৰণ দিব বিচাৰিছোঁ যে আপোনাৰ ঘৰত দুটা সন্তান আছে। তাৰে আপোনাৰ ডাঙৰ সন্তানটো হেল্ডি হয় আৰু সৰুটো মাল নিউট্ৰিশ্যনত ভুগি আছে। এতিয়া আপোনাৰ অৰ্থনৈতিক অৱস্থা এনেকুৱা ধৰণৰ যে আপুনি কি কৰিব পাৰে, ডেইলি সিহঁতক 2 গিলাচ গাখীৰ প্ৰভাইড কৰিব পাৰে, দুটাকে এগিলাচকৈ। এতিয়া যদিহে আপুনি কি কৰে, যিহেতু আপোনাৰ ডাঙৰটো ল'ৰা হেল্ডি হয় আৰু তাৰ হেল্থ কণ্ডিশ্যন ঠিকেই আছে, আৰু তাৰ তুলনাত আপোনাৰ সৰুটো ল'ৰা কি হয়, মানে মাল নিউট্ৰিশ্যনত ভুগি আছে, তো যদিহে আপুনি কি কৰে, ডাঙৰ ল'ৰাটোৰ পৰা আধা গিলাচ গাখীৰ আনি সৰু ল'ৰাটোক অকণমান বেছিকৈ দি দিয়ে, অৰ্থাৎ তাৰ 1 গিলাচৰ লগতে এই ডাঙৰজনৰ আধা গিলাচ, অৰ্থাৎ তাক 1.5 গিলাচ গাখীৰ দি দিয়ে, তেতিয়াহ'লে এই বস্তুটো কি হ'ব, ইকুৱেল প্ৰটেকশ্যন অফ ল হ'ব। আৰু ইকুৱেলিটি বিফৰ লটো কেনেকুৱা ধৰণৰ হ'ব যে যদিও আপোনাৰ সৰুটো ল'ৰা বা সৰু ল'ৰাজন মাল নিউট্ৰিশ্যনত ভুগি আছে, ষ্টিল আপুনি কি কৰিছে, দুজনকে এগিলাচকৈ গাখীৰ দি আছে। তো এইটো হৈছে ইকুৱেলিটি বিফৰ ল। আৰু যেতিয়া আপুনি এই ডাঙৰ হেল্ডি ল'ৰাটোৰ পৰা আধা গিলাচ গাখীৰ আনি সৰু ল'ৰাটোক দি দিছে তাৰ যিটো হেল্থৰ কণ্ডিশ্যন সেইটো ইম্প্ৰুভ কৰিবৰ কাৰণে, তো তেতিয়াহ'লে সেই কনচেপ্টটো কি বুলি কোৱা হ'ব, ইকুৱেল প্ৰটেকশ্যন অফ ল। তো ইয়াৰ সঠিক এনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ বি, অৰ্থাৎ আৰ্টিকুল নম্বৰ 14। আৰ্টিকুল নম্বৰ 14 কি কৰে, আমাৰ ইকুৱেল প্ৰটেকশ্যন অফ ল আৰু ইকুৱেলিটি বিফৰ ল এই দুটা আমাৰ ৰাইটছ তেওঁলোকে কি কৰে, এই আৰ্টিকুলটোৱে গেৰাণ্টি প্ৰভাইড কৰে। তো এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে আমাৰ তলৰ কোনটো ষ্টেটমেণ্টে আমাৰ যি এক্সপ্লইটেশ্যনৰ এগেইনষ্টত ৰাইট, অৰ্থাৎ শোষণৰ বিৰুদ্ধে আমাৰ যি অধিকাৰ সেই অধিকাৰটো সাব্যস্ত কৰে। ইয়াৰ অপশ্যনকেইটা হৈছে প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফৰ্চ লেবাৰ, অৰ্থাৎ আমাৰ মানৱ সৰবৰাহৰ বিৰুদ্ধে যি প্ৰহিবিশ্যন বা বাধা-বাধকতা এপ্লাই কৰা আছে সেইটো। তাৰপিছৰ ষ্টেটমেণ্টটো হৈছে ফ্ৰীডম এজ টু পে'মেণ্ট অফ টেক্স ফৰ প্ৰমোশ্যন অফ এনি পাৰ্টিকুলাৰ ৰিলিজন, অৰ্থাৎ আপুনি কোনো ধৰণৰ
ধৰ্মীয় অনুষ্ঠান প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আপুনি টেক্স দিবনে নিদিয়ে সেইটো এটা। তাৰপিছত প্ৰটেকশ্যনছ অফ ইণ্টাৰেষ্ট অফ মাইনৰিটিজ, অৰ্থাৎ আমাৰ যি সংখ্যাগৰিষ্ঠতা মানুহ আছে, সংখ্যাগৰিষ্ঠতা কমিউনিটি, সেই সংখ্যাগৰিষ্ঠতা কমিউনিটিসমূহৰ যি তেওঁলোকৰ সংৰক্ষণ সেইটো এটা। তাৰপিছত ইকুৱেলিটি বিফৰ দ্য ল। তো ইয়াৰ সঠিক এনচাৰটো হ'ব আমাৰ অপশ্যন নম্বৰ এ। আপোনালোকে দেখি হয়তো গমেই পাইছে যে প্ৰহিবিশ্যন অফ ট্ৰেফিক ইন হিউমেন বিংছ এণ্ড ফৰ্চ লেবাৰ, এইটোৱে কি কৰে আমাৰ শোষণৰ বিৰুদ্ধে যি অধিকাৰ সেই অধিকাৰটোক কি কৰে সাব্যস্ত কৰে। এইটো বস্তুটো খুবেই চিম্পুল হয়, আপোনালোকে ইয়াত যদি অকণমান লজিক লগাই গমেই পাই যাব। ইয়াত আমাক সুধিছে কি যে ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, অৰ্থাৎ শোষণৰ বিৰুদ্ধে আমাৰ অধিকাৰ, এই অধিকাৰ আমাৰ কোনটো সাব্যস্ত কৰিব। তো অভিয়াছলি অপশ্যন নম্বৰ আমাৰ এ হ'ব, কাৰণ অপশ্যন নম্বৰ এত কি কৈছে যে ট্ৰেফিক ইন হিউমেন বিংছ অৰ্থাৎ মানৱ সৰবৰাহ আৰু যি ফৰ্চ লেবাৰ অৰ্থাৎ বল প্ৰয়োগ কৰি যি কাৰ্য সম্পাদিত কৰা হয় তাৰ এগেইনষ্টত যি প্ৰটেকশ্যন আছে সেই বা বাধাবাধকতা আছে, এই বাধাবাধকতাই আমাৰ কি কৰে এই ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন বস্তুটোক বা ফাণ্ডামেণ্টেল ৰাইটছক প্ৰমোট কৰে। এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে আমাৰ সংবিধানৰ কোনটো পাৰ্টত ফাণ্ডামেণ্টেল ৰাইটছসমূহ ইনক্লুড কৰা আছে। অপশ্যন হৈছে 2, 3, 5, 4। ইয়াৰ সঠিক এনচাৰটো হৈছে বি, অৰ্থাৎ পাৰ্ট 3। আপোনালোকে পাৰ্টকেইটা ভালকৈ মনত ৰাখি থৈ দিব যে কোনটো পাৰ্টত কি মেনশ্যন কৰা আছে বা কোনটো স্কেডিউলত কি উল্লেখ কৰা আছে। এই সকলোবোৰ মানে এক্সাম পইণ্ট অফ ভিউৰ পৰা খুবেই ইম্পৰ্টেণ্ট। এইকেইটা আহি থাকে আৰু আগলৈ আহিও থাকিব, তো সেয়েহে আপোনালোকে কি কৰিব মনত ৰাখি থৈ দিব। তো এতিয়া নেক্সট কুৱেশ্যনটো হৈছে যে ফাণ্ডামেণ্টেল ডিউটিজ কোনটো সংবিধান সংশোধনৰ দ্বাৰা আমাৰ সংবিধানত কি কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে। আপোনালোকক আগতে কৈছোঁৱে 42 নম্বৰ সংশোধনৰ দ্বাৰা কি কৰা হৈছিলে ইনক্লুড কৰা হৈছিলে। এইটো কিমান চনত হৈছিলে 1976। এইটো কেনেকৈ মনত ৰাখিব যে 4+2 কি হয় 6, তো সেয়েহে 6 ইয়াতে আহিব, অৰ্থাৎ 1976। তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে আমাৰ যিটো লোকপাল আৰু লোকায়ুক্ত যি দুটা পদবী আছে সেই পদবী দুটাৰ কনচেপ্টটো আমাৰ সংবিধানত তলৰ কোনখন দেশৰ অম্বুডছমেন ছিষ্টেমৰ দ্বাৰা লোৱা হৈছে। তো ইয়াৰ অপশ্যনকেইটা আছে স্কেণ্ডিনেভিয়ান কাউণ্ট্ৰি, তাৰপিছত নৰ্ডিক কাউণ্ট্ৰি, তাৰপিছত বেনেলাক্স কাউণ্ট্ৰি, তাৰপিছত G7 কাউণ্ট্ৰি। তো ইয়াতে আপোনালোকক মই কৈ থৈ দিওঁ যে আমাৰ যিটো লোকপাল আৰু লোকায়ুক্ত এক্ট আমাৰ সংবিধানত কি কৰা হৈছিলে অন্তৰ্ভুক্ত কৰা হৈছিলে, তাৰ কনচেপ্টটো কি কৰা হৈছিলে যিসমূহ স্কেণ্ডিনেভিয়ান কাউণ্ট্ৰি আছে অৰ্থাৎ ছুইজাৰলেণ্ড, ডেনমাৰ্ক, তো এই কাউণ্ট্ৰিসমূহত সাধাৰণতে কি হয় এটা অম্বুডছমেন ছিষ্টেম আছে। সেই অম্বুডছমেন ছিষ্টেমটো কেনেকুৱা ধৰণৰ যে আপুনি এই ছিষ্টেমটোৰ আণ্ডাৰত আমাৰ গভাৰ্ণমেণ্টৰ যি টপ মোষ্ট লেভেল পদবী বা ছাপ'জ আমি ইয়াতে ধৰি ল'লোঁ PM, প্ৰাইম মিনিষ্টাৰ আমাৰ দেশৰ কি হয় আমাৰ দেশৰ ৰিয়েল হেড হয়। তো এই অম্বুডছমেন ছিষ্টেমটো কি কৰে যদিহে এই PMৰ এগেইনষ্টত কোনো ধৰণৰ কৰাপশ্যনৰ কেছেছেই হওক বা অন্য ধৰণৰ কিবা কেছ চাৰ্জ কৰা যায় তেতিয়াহ'লে কি কৰিব এই অম্বুডছমেন ছিষ্টেমটোৱে এই কেছসমূহ ডিল কৰিব। তো এইটো আপোনালোকে মনত ৰাখি দিব, এটা খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তাৰ পিছৰ কুৱেশ্যনটো হৈছে যে প্ৰেচিডেণ্টৰ ইলেকশ্যনত থিয় হ'বৰ বাবে কেণ্ডিডেট হিচাপত তলৰ কোনকেইটা যোগ্যতা জৰুৰী নহয়। ইয়াতে আপোনালোকে ফ'কাছ কৰিব কোন নহয় সুধিছে, হয় সোধা নাই আপোনালোকক। তো ইয়াৰ অপশ্যনকেইটা হৈছে নট লেছ দেন 35 ইয়াৰ্ছ অফ এজ, অৰ্থাৎ বয়স 35 বছৰৰ কম হ'ব নালাগিব, যিটো হয় বাৰু। তাৰপিছত মাষ্ট নট হোল্ড দ্য অফিচ অফ প্ৰফিট, অৰ্থাৎ কোনো ধৰণৰ চৰকাৰী পদবীত আপুনি জড়িত হৈ থাকিব নালাগিব বা নিযুক্ত হৈ থাকিব নালাগিব। মাষ্ট হেভ এলিজিবিলিটি টু বিকম এ মেম্বাৰ অফ লোকসভা, অৰ্থাৎ আপোনাৰ লোকসভাৰ এগৰাকী মেম্বাৰ হ'বৰ বাবে যিখিনি যোগ্যতা লাগে সেই যোগ্যতাখিনি আপোনাৰ থাকিব লাগিব। প্ৰেচিডেণ্ট ইলেকশ্যনত আপুনি থিয় হ'বৰ কাৰণে আপুনি যিকোনো এখন হাউচৰ অৰ্থাৎ লোকসভা বা ৰাজ্যসভাৰ মেম্বাৰ হ'ব লাগিব। তো এইটো আমি গমেই পাওঁ, ইয়াৰ এনচাৰটো দিয়ে হ'ব, কাৰণ এই গোটেইকেইটা ক্ৰাইটেৰিয়া আপোনাক লাগিব যে যদিহে আপুনি এজ এ প্ৰেচিডেণ্টৰ কেণ্ডিডেট হিচাপত নিজকে নিক্ষেপ কৰে তেতিয়াহ'লে আপোনাৰ বয়স মিনিমাম 35 হ'ব লাগিব। আপুনি কোনো ধৰণৰ অফিচ অফ প্ৰফিটত থাকিব নালাগিব চৰকাৰৰ। তদুপৰি আপোনাৰ লোকসভাৰ মেম্বাৰ হ'ব পৰাকৈ যোগ্যতা থাকিব লাগিব, আপুনি মেম্বাৰ হ'ব নালাগিব, কেৱল আপোনাৰ যোগ্যতাখিনি লাগিব। তো সেইকাৰণে ইয়াৰ এনচাৰটো দি হ'ব, অৰ্থাৎ এইটো ক্ৰাইটেৰিয়া নালাগে যে আপুনি কোনো এখন হাউচৰ মেম্বাৰ হ'ব লাগিব। এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে কোনটো সংবিধান সংশোধনৰ দ্বাৰা আমাৰ যি ফাণ্ডামেণ্টেল ডিউটিজ আছিলে সেই ডিউটিজৰ সংখ্যা 10ৰ পৰা 11লৈকে কৰি দিয়া হৈছিলে। তো তাৰ এনচাৰটো হ'ব 86, অৰ্থাৎ অপশ্যন নম্বৰ ডি। এই 86 সংশোধনটো কৰা হৈছিলে প্ৰায় 2002 চনত। তো ইয়াৰ আণ্ডাৰত কোনটো ডিউটি ইনক্লুড কৰা হৈছিলে সেইটো আপোনালোকে এবাৰ পঢ়ি থৈ দিয়ক যে ইট এডেড এ ডিউটি অন এভৰি পেৰেণ্ট টু এনচিয়'ৰ দ্য চাইল্ড অৰ ৱাৰ্ড ৱাজ প্ৰভাইডেড উইথ দ্য অপৰচুনিটিছ অফ এডুকেশ্যন বিটুইন 6 to 14, অৰ্থাৎ এইটোৱে প্ৰত্যেকজন পেৰেণ্টকে এটা ৰেছপনচিবিলিটি বা দায়িত্ব এটা দিছিলে যে 6 পৰা 14 বছৰৰ ভিতৰত তেওঁলোকৰ যি শিশু থাকিব ঘৰত তেওঁলোকক কি কৰিব লাগিব এডুকেশ্যন প্ৰভাইড কৰিব লাগিব। তো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈকে আহিছোঁ যে তলৰ কোনজন সুপ্ৰিম কোৰ্টৰ জাজক চেম্পিয়ন অফ ষ্টেট ৰাইটছ বুলি কোৱা হয়। তো এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আৰু অলপ এইটো আনকমন টাইপৰ কুৱেশ্যন হয়, তো সেয়েহে আপোনালোকে মনত ৰখাটো উচিত। অপশ্যনকেইটা হৈছে জাষ্টিছ সুবা ৰাও, জাষ্টিছ AK চৰকাৰ, জাষ্টিছ কৈলাশনাথ ৱাংকো, জাষ্টিছ জয়ন্তীলাল চোটালাল শাহ। তো ইয়াৰ সঠিক এনচাৰটো হ'ব অপশ্যন নম্বৰ এ, অৰ্থাৎ জাষ্টিছ সুবা ৰাও। আৰু এইটো আপোনালোকে এনে পঢ়ি থৈ দিব, ইম্পৰ্টেণ্ট নহয় যে জাষ্টিছ K সুবা ৰাও আমাৰ ভাৰতবৰ্ষৰ 9 নম্বৰ চিফ জাষ্টিছ হিচাপত কি কৰিছিলে কাৰ্য সম্পাদিত কৰিছিলে 1966 পৰা 67লৈকে, আৰু তেওঁক কি বুলি জনা গৈছিলে গ্ৰেট চেম্পিয়ন অফ ষ্টেট ৰাইটছ বুলি। এইটো এনে চাই থৈ দিব, ইমান এটা ইম্পৰ্টেণ্ট নহয়, কিন্তু এই পইণ্টটো ইম্পৰ্টেণ্ট যে কাক জনা যায় চেম্পিয়ন অফ ষ্টেট ৰাইটছ বুলি, জাষ্টিছ সুবা ৰাও। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে সুপ্ৰিম কোৰ্টে
কোনটো আৰ্টিকুলৰ পাৱাৰ ইউজ কৰি তেওঁলোকৰ নিজৰ আগৰ যি জাজমেণ্টসমূহ হৈছিলে, অৰ্থাৎ আজি ধৰি ল'লোঁ 2024 চনত ছাপ'জ ধৰি ল'লোঁ যে ছুপ্ৰিম কোৰ্টে এটা ৰায়দান দিলে যে গভৰ্ণমেণ্টে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছক ভায়লেট কৰিব পাৰে। উদাহৰণস্বৰূপে এটা মই উদাহৰণ দিছোঁ জাষ্ট আপোনালোকক, ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰিব পাৰে। তাৰ পৰৱৰ্তী সময়ত ছুপ্ৰিম কোৰ্টে আমাৰ ইয়াতে কুৱেশ্যনটোত এইটো সুধিছে যে কোনটো আৰ্টিকুলৰ আণ্ডাৰত পাৱাৰ ইউজ কৰি পৰৱৰ্তী সময়ছোৱাত, অৰ্থাৎ ছাপ'জ ধৰি ল'লোঁ 2025 চনত, এই 2025 চনত ছুপ্ৰিম কোৰ্টে কি কৰিব, 2024 চনত যিটো ভাৰ্ডিক্ট দিছিলে যে আমাৰ ষ্টেটে আমাৰ জনসাধাৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰিব পাৰে বা ছাছপেণ্ড কৰিব পাৰে, এইটোক তেওঁলোকে কি কৰিব পাৰিব, ৰিভিউ কৰিব পাৰিব। ৰিভিউ কৰি এনেকুৱা ধৰণৰ জাজমেণ্ট দিব পাৰিব এতিয়া যে ষ্টেটে আমাৰ জনসাধাৰণৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট কৰিব নোৱাৰে। তো সেই অপশ্যনকেইটা হৈছে আৰ্টিকুল নম্বৰ 136, 137, 142, 145। তো ইয়াৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ আমাৰ B2, 137। ইয়াতে আপোনালোকক এটা কনচেপ্ট এটা বুজাই থৈ দিওঁ যে জুডিচিয়াৰীত এটা কনচেপ্ট আছে ডক্ট্ৰাইন অফ ষ্টেয়াৰ ডিচিজ বুলি। তো তাৰ মিনিংটো এনেকুৱা ধৰণৰ যে সাধাৰণতে কি হয়, ছুপ্ৰিম কোৰ্টে যি আগতে জাজমেণ্ট দিছিলে সেই জাজমেণ্টসমূহ পৰৱৰ্তী সময়ত তেওঁলোকে যি জাজমেণ্ট দিব সেই জাজমেণ্টসমূহ আগৰ জাজমেণ্টৰ লগত মানে চিমেট্ৰিক হ'ব লাগিব বা সেইটো লাইনত হ'ব পাৰিব। এইখিনিতে আপোনালোকক এটা বস্তু এটা বুজাই থৈ দিওঁ যে জুডিচিয়াৰী বা পলিটিত এটা কনচেপ্ট এটা আছে ডক্ট্ৰাইন অফ ষ্টেয়াৰ ডিচিজ বুলি, কেতিয়াবা আহিব পাৰে, সেইকাৰণে আপোনালোকক কৈ থৈ দিছোঁ। এইটো মিনিংটো এনেকুৱা ধৰণৰ, ধৰি ল'লোঁ 1970 চনত ছুপ্ৰিম কোৰ্টে কি কৰিলে, এটা ডিচিশ্যন এটা দিলে যে এই ডিচিশ্যনটোক আমি ধৰি ল'লোঁ এ বুলি। পৰৱৰ্তী সময়ত 80 চনত ছুপ্ৰিম কোৰ্টে কি কৰিলে, সেই পুনৰ সেই আগৰ কেছটোকে ৰিভিউ কৰিলে। তো ৰিভিউ কৰি ছুপ্ৰিম কোৰ্টে কি কৰিব, এই যিটো আপোনালোকক কনচেপ্ট ক'লোঁ ডক্ট্ৰাইন অফ ষ্টেয়াৰ ডিচিজ, তাৰ আণ্ডাৰত ছুপ্ৰিম কোৰ্টে কি কৰিব, যিটো ডিচিশ্যন দিব সেই ডিচিশ্যনটো এই আগতে যিটো ডিচিশ্যন দিছিলে সেই এৰ লগত সংগতি থকা হ'ব লাগিব। কিন্তু এইটো জৰুৰী নহয়, যদিহে এনেকুৱা ধৰণৰ কণ্ডিশ্যন বা এনেকুৱা ধৰণৰ স্কিনাৰিও আহি পৰে যে যিটোৱে আমাৰ জনসাধাৰণক এফেক্ট কৰে বা চৰকাৰৰ ছুভেৰেনিটিৰ ওপৰত এই ডিচিশ্যনটোৱে কিবা এটা ইম্পেক্ট পেলাইছিলে, তো তাৰ পৰৱৰ্তী সময়ত ছুপ্ৰিম কোৰ্টে কি কৰিব পাৰে, এই যিটো জাজমেণ্ট সেই জাজমেণ্টটোক চেঞ্জ কৰি বেলেগ এটা জাজমেণ্ট বি দি দিব পাৰে। তো এইটো আপোনালোকক মই বুজাবলৈ চেষ্টা কৰিছোঁ, কিমান বুজি পাইছে নাজানো। তো ইয়াৰ বস্তুটো এনেকুৱা ধৰণৰ। পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে আমাৰ যি 45 নম্বৰ সংবিধান সংশোধন আছিলে, এই সংবিধান সংশোধনৰ তলৰ কোনটো এটা প্ৰভিজন আছিলে, অৰ্থাৎ কোনটো বিষয়বস্তুক এই 45 নম্বৰ সংশোধনৰ দ্বাৰা আমাৰ সংবিধানত ইনক্লুড কৰা হৈছিলে। অপশ্যনকেইটা আছে মাইনৰিটি কমিশ্যন, তাৰপিছত কমিশ্যন ফৰ স্কেডিউল কাষ্ট এণ্ড স্কেডিউল ট্ৰাইব, তাৰপিছত আছে এক্সটেনশ্যন অফ ৰিজাৰ্ভেশ্যন অফ ছিটছ ফৰ স্কেডিউল কাষ্ট এণ্ড স্কেডিউল ট্ৰাইব, অৰ্থাৎ SC আৰু ST কমিউনিটিৰ কাৰণে যি ছিট ৰিজাৰ্ভ কৰা হৈছিলে গভৰ্ণমেণ্ট চাকৰিতে হওক বা এডুকেশ্যন ইনষ্টিটিউচনতে হওক, এই ছিটসমূহৰ সংখ্যাটো বঢ়াই দিয়া বা ৰিজাৰ্ভেশ্যনটো বঢ়াই দিয়া। আৰু শেষত হৈছে নান অফ দ্য এবভ। আৰু ইয়াৰ সঠিক এনচাৰটো হৈছে আমাৰ অপশ্যন নম্বৰ চি, অৰ্থাৎ এই SC ST কাৰণে যি ৰিজাৰ্ভেশ্যন আছিলে এই ৰিজাৰ্ভেশ্যনটো বঢ়াই দিয়া হৈছিলে। তো এইখিনিতে আপোনালোকক আৰু এটা মই কথা সৰুকৈ কৈ থৈ দিওঁ যে ৰিজাৰ্ভেশ্যনৰ মিনিং সাধাৰণতে কি হয়। সাধাৰণতে ৰিজাৰ্ভেশ্যনটোক প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন বুলি কোৱা হয়। প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন বুলি এইকাৰণে কোৱা হয় কাৰণ ইয়ে কি কৰে, আমাৰ ভাৰতবৰ্ষত প্ৰচলিত যিমানসমূহ ইনইকুৱালিটিছ, অৰ্থাৎ বৈসাদৃশ্যতা, সেয়া হয়তো ইকনমিৰ ফালৰ পৰাই হওক বা পলিটিকেল পাৱাৰৰ ফালৰ পৰাই হওক, তো এই বৈসাদৃশ্যতাটো বা ইনইকুৱালিটিটো নাইকিয়া কৰিবৰ কাৰণে গভৰ্ণমেণ্টে কি কৰে, কিছুমান এফাৰ্মেটিভ একশ্যন লয়, যিটোক আমি ৰিজাৰ্ভেশ্যন বুলি জানো। তো এই ৰিজাৰ্ভেশ্যনত সাধাৰণতে কি কৰা হয়, এই আমাৰ বৈসাদৃশ্যতাসমূহ গুচাবৰ কাৰণে কিছুমান আমাৰ যি আনপ্ৰিভিলেজ ছেকশ্যন আছে বা কমিউনিটিজ আছে, অৰ্থাৎ যিয়ে কোনো ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত, তেওঁলোকক কি কৰা হয়, কিছুমান গভৰ্ণমেণ্টৰ ফালৰ পৰা যাতে যিখন কম্পিটিশ্যনৰ গ্ৰাউণ্ড হয়, কম্পিটিশ্যনৰ ফিল্ডখন যাতে এটা সমান লেভেলত হয়, তাৰ কাৰণে কি কৰে, গভৰ্ণমেণ্টৰ পৰা কিছুমান প্ৰোৎসাহ দিয়ে ৰিজাৰ্ভেশ্যনৰ ফৰ্মত। তো ৰিজাৰ্ভেশ্যনটো সেইকাৰণে কি বুলি কোৱা হয়, প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন হয়। ৰিজাৰ্ভেশ্যনটো এটা ডিছক্ৰিমিনেশ্যন হয়, অৰ্থাৎ যদিহে এখন ছাপ'জ ধৰিলোঁ এখন দেশত 10জন মানুহ আছে, এই 10জন মানুহৰ দুজনক যদি স্পেচিয়েলি কোনো ধৰণৰ সা সুবিধা দিয়া হয়, তো অভিয়াছলি ই এটা ডিছক্ৰিমিনেশ্যন হ'ব। কিন্তু এই ডিছক্ৰিমিনেশ্যনটো পজিটিভ ডিছক্ৰিমিনেশ্যন বুলি বা প্ৰটেক্টিভ ডিছক্ৰিমিনেশ্যন বুলি এইকাৰণে কোৱা হয় কাৰণ এই যি দুজন ব্যক্তিক আমাৰ সংবিধানে কি কৰিলে, ৰিজাৰ্ভেশ্যন দিলে বা সা সুবিধা আগবঢ়ালে বাকী 8জনৰ তুলনাত, তো ইয়ে কি কৰিব, এই দুজন ব্যক্তিক বাকী 8জনৰ তুলনাত বা 8জনৰ লগত সমানে কম্পিটিশ্যনত ভাগ ল'বৰ কাৰণে তেওঁলোকক এখন মানে সমান লেভেল প্লেয়িং গ্ৰাউণ্ড এখন প্ৰভাইড কৰিব। তো এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে তলৰ কোনটো আৰ্টিকুলে আইডিয়া অফ ইকুৱেল জাষ্টিছ এণ্ড প্ৰভাইডেন্স অফ ফ্ৰী লিগেল এইড প্ৰভাইড কৰে। অৰ্থাৎ ইয়াত কি কৈছে যে তলৰ কোনটো আৰ্টিকুলে কি কৰে, আমাৰ যি আনপ্ৰিভিলেজ ছেকশ্যন আছে, অৰ্থাৎ যিটো ছেকশ্যনে কোনো ধৰণৰ সা সুবিধাৰ পৰা বঞ্চিত, অৰ্থনৈতিক ফালৰ পৰাই হওক বা পলিটিকেল ডাইমেনশ্যনৰ ফালৰ পৰাই হওক, তেওঁলোকক কি কৰে, ফ্ৰীতে মানে লিগেল এইড অৰ্থাৎ আইনী সা সুবিধা প্ৰভাইড কৰে। তো ইয়াৰ অপশ্যনকেইটা হৈছে 38, 39, 39A, 41। ইয়াৰ সঠিক এনচাৰটো হৈছে 39A। আৰু ই সাধাৰণতে DPSPৰ অন্তৰ্গত, অৰ্থাৎ ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি। অৰ্থাৎ যদিহে আপোনালোকে দেখিছে যে 39A আৰ্টিকুলে কি কৰে, আমাক ফ্ৰী লিগেল এইড প্ৰভাইড কৰে, যিটো আমাৰ আনপ্ৰিভিলেজ ছেকশ্যন সেই ছেকশ্যনটোক। কিন্তু এইটো জৰুৰী নহয় যে ষ্টেটে প্ৰভাইড কৰিবই লাগিব, অৰ্থাৎ ষ্টেটে প্ৰভাইড নকৰিলেও আমি ছুপ্ৰিম কোৰ্টৰ ওচৰত যাব নোৱাৰোঁ যে আমাৰ ফাণ্ডামেণ্টেল ৰাইটছ ভায়লেট হৈছে, কাৰণ যিহেতু ই DPSPৰ অন্তৰ্গত। এতিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যে তলৰ কোনটো সংশোধনে প্ৰেচিডেণ্টক আমাৰ যি সংবিধান সংশোধনী বিল, সেই সংবিধান সংশোধনী বিলত তেওঁৰ মত দিবলৈ বা তেওঁ মত যে দিবই লাগিব সেয়া কম্পালচৰি কৰিছিল। সাধাৰণতে কি হয়, যিকোনো এখন যদিহে আমি নৰ্মেল বিলৰ কথা কওঁ, নৰ্মেল বিল এখন যেতিয়া আমাৰ লোকসভা বা ৰাজ্যসভাত পাছ হ'ব,
অৰ্থাৎ যিকোনো এটা হাউচত পাছ হ'ল তাৰ পৰৱৰ্তী সময়ত আন এটা হাউচত পাছ হ'ব। অৰ্থাৎ মই চাপ'জ ধৰিলোঁ একদম চিম্পলি কৈ দিছোঁ আপোনালোকক যে বিল এখন আমাৰ লোকসভাত পাছ হ'ল, লোকসভাত পাছ হৈ উঠি ৰাজ্যসভালৈকে যাব। যেতিয়া ৰাজ্যসভাও বিলখন পাছ কৰিব তাৰপিছত আমাৰ প্ৰেচিডেণ্টৰ ওচৰলৈকে যাব। এতিয়া প্ৰেচিডেণ্টৰ ওপৰত নিৰ্ভৰ কৰে যে প্ৰেচিডেণ্টে কি কৰিব, সেই বিলখনত তেওঁ হস্তাক্ষৰ কৰিব নে নকৰিব, নে তেওঁ বিলখন পুনৰ ঘূৰাই পঠাব, নে তেওঁ বিলখন ৰাখি থৈ দিব। কিন্তু এই এটা সংবিধান সংশোধনৰ দ্বাৰা কি কৰা হৈছিলে যে যদিহে আমাৰ সংবিধান সংশোধন বিল দুয়োখন হাউচৰ পৰা ৰাজ্যসভাৰ লোকসভাৰ পৰা পাছ হৈ প্ৰেচিডেণ্টৰ ওচৰলৈকে যায়, তেতিয়া প্ৰেচিডেণ্টে সেই বিলখন ৰাখিও থ'ব নোৱাৰে, ঘূৰাই পঠাব নোৱাৰে, প্ৰেচিডেণ্টে তাত চহী দিবই লাগিব। তো সেই সংশোধনীটো হৈছে আমাৰ 24 নম্বৰ সংশোধনটো, যিটো 1971 খ্ৰীষ্টাব্দত হৈছিলে। তো এতিয়া আমাৰ পৰৱৰ্তী কুৱেশ্যনটো হৈছে যে ইয়াতে আপোনালোকক বাছি উলিয়াব দিছে যে আমাৰ যি প্ৰিয়াম্বুল বা সংবিধানৰ যি প্ৰস্তাৱনা, এই প্ৰস্তাৱনাত এই শব্দকেইটাত চিৰিয়েলি কোনটো ক্ৰমত সজোৱা আছে, ডেম'ক্ৰেটিক, ছেকুলাৰ, ছভেৰেণ্টি, ৰিপাব্লিক, ছ'চিয়েলিষ্ট, এই সকলোবোৰ বিষয়ে, এই সকলোবোৰ শব্দৰ মিনিং কি হয়, এই সকলোবোৰ বিষয়ে এই পলিটিৰ গভাৰ্নেন্সৰ চিৰিজটোত পঢ়াইছোঁ আপোনালোকক, যদি চোৱা নাই চাই ল'ব পাৰে। তো তাৰ সঠিক উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি, অৰ্থাৎ আমাৰ প্ৰিএম্বুলত এই শব্দকেইটা এইটো ছিকুৱেঞ্চত সজাই আছে। প্ৰথমতে আছে ছভেৰিয়েন, ছ'চিয়েলিষ্ট, ছেকুলাৰ, ডেম'ক্ৰেটিক, ৰিপাব্লিক, তেনেকৈ। এতিয়া আমি আহিছোঁ আমাৰ আজিৰ অন্তিম কুৱেশ্যনটোলৈকে। আমাৰ অন্তিম কুৱেশ্যনটো হৈছে যে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰু ফাণ্ডামেণ্টেল ৰাইটছৰ মাজত ডিফাৰেঞ্চ কি। তো ইয়াৰ অপশ্যনকেইটা হৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছ আৰ নট এনফৰ্চিয়েবল হুইলাজ ফাণ্ডামেণ্টেল ৰাইটছ কেন বি এনফৰ্চ। অৰ্থাৎ ইয়াৰ মিনিংটো এইটো হৈছে যে যদিহে ফাণ্ডামেণ্টেল ৰাইটছ আমাৰ চৰকাৰে বা গভাৰ্ণমেণ্টে জনসাধাৰণক প্ৰভাইড নকৰে, তেতিয়াহ'লে জনসাধাৰণে কি কৰিব পাৰে, সুপ্ৰিম কোৰ্টৰ ওচৰত বা হাইকোৰ্টৰ ওচৰত এপিল কৰিব পাৰে বা হাইকোৰ্টক কেছ কৰিব পাৰে। তো পৰৱৰ্তী সময়ত জুডিচিয়াৰী কি কৰিব, এই যি ফাণ্ডামেণ্টেল ৰাইটছ কাঢ়ি লৈছে বা চৰকাৰে জনসাধাৰণক দিয়া নাই, এই চৰকাৰৰ পৰা সেইসমূহ কি কৰিব, জুডিচিয়াৰীয়ে কাঢ়ি আনি জনসাধাৰণক দি দিব। কিন্তু যদিহে ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি ভায়লেট কৰে চৰকাৰে, অৰ্থাৎ চৰকাৰে নামানে, তেতিয়াহ'লে কি জনসাধাৰণে সুপ্ৰিম কোৰ্ট বা হাইকোৰ্টৰ ওচৰত যাব নোৱাৰে যে চৰকাৰে DPSP ফ'ল' কৰা নাই। অৰ্থাৎ তেতিয়া ষ্টেটৰ এগেইনষ্টত আমাৰ জুডিচিয়েৰীয়ে বা ন্যায়ালয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। কিন্তু ফাণ্ডামেণ্টেল ৰাইট যদি গভাৰ্ণমেণ্টে আমাৰ জনসাধাৰণৰ ভায়লেট কৰে বা উলংঘা কৰে, তেতিয়াহ'লে জুডিচিয়েৰীয়ে কি কৰিব পাৰিব, আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। ছেকেণ্ড অপশ্যনটো হৈছে ডাইৰেক্টিভ প্ৰিন্সিপলছ আৰ নট এনফৰ্চিয়েবল হুইলাজ ফাণ্ডামেণ্টেল ৰাইটছ কেন বি এনফৰ্চ। এইটো ইয়াৰে ওলোটা কৰি দিয়া হৈছে। তাৰ নেক্সট অপশ্যনটো হৈছে ফৰ্মাৰ ইজ পাৰ্ট অফ দ্য কনষ্টিটিউশ্যন হুইলাজ লেটাৰ ইজ নট। অৰ্থাৎ ফৰ্মাৰ মানে কি, যিটো DPSPৰ কথা কৈছে, DPSP আমাৰ সংবিধানৰ পাৰ্ট হয়, কিন্তু লেটাৰ ইজ নট, অৰ্থাৎ ফাণ্ডামেণ্টেল ৰাইটছটো আমাৰ সংবিধানৰ পাৰ্ট নহয়, যিটো মিছা হয় এটা, কাৰণ দুটা আমাৰ সংবিধানৰে পাৰ্ট হয়। শেষৰ অপশ্যনটো হৈছে নান অফ দ্য এবভ। তো আপোনালোকে হয়তো অপশ্যনকেইটা দেখি অনুমান কৰিব পাৰিছে, ইয়াৰ অপশ্যনটো এ হ'ব, যে যদিহে কি হয়, আপোনালোকক আৰু এবাৰ কৈ দিছোঁ, ফাণ্ডামেণ্টেল ৰাইটছটো চৰকাৰে আমাক নিদিয়ে বা চৰকাৰে ভায়লেট কৰে, তেতিয়াহ'লে কি হয়, ন্যায়ালয়ে তাৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব। কিন্তু ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি যদিহে গভাৰ্ণমেণ্টে ফ'ল' নকৰে, তেতিয়াহ'লে কোনো ধৰণৰ ন্যায়িক ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব ষ্টেটৰ এগেইনষ্টত। তো আজিলৈ ইমানখিনিয়ে আছিলে। নেক্সট আমি পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।